Good morning, dear students. Welcome to Civil Service School. আমি বৰ্তমান শিকি আছো ইকনমিক্স। আমাৰ মেইনলি সিভিল সার্ভিস এক্সামৰ ইকনমিক্স আমি বৰ্তমান শিকি আছো আৰু আজি আমি কেইটামান পাৰ্টিনেন্ট টপিক ডিসকাস কৰিম। তো ইয়াতে এটা কোৱেশ্চনৰে মই টপিকটো আৰম্ভ কৰিছো। ইজ ইয়োৰ মানি সেফ উইথ বেংকস? যি পইচা আমি বেংকত জমা থওঁ সেই পইচাখিনি আমাৰ সেফ হয় নে নহয়? এইখিনি মোৰ ইন্ট্ৰোডাকশন। তো বেংকত আমাৰ পইচাখিনি সেফ হয় নে নহয় যদি বেংকটো ডিফল্ট হৈ যায়? সাপোজ বেংকটো নিজে বেংকৰাপ্ট হৈ গ'ল, তেতিয়া আমাৰ পইচাখিনি সেফ হয় নে নহয়? ৰিসেন্টলি আমি দেখিছো যে ইয়েছ বেংকটো বহুত কৰাপশন স্কেন্ডালত পৰি ইয়েছ বেংক ডুবি গ'ল। ৰাণা কাপুৰ সিইও আছিলে ইয়েছ বেংকৰ। তাৰপিছত আৰবিআই যেটো আমাৰ ডিপোজিট সেই ডিপোজিটটো উলিওৱাৰ ক্ষেত্ৰত কিছুমান প্ৰতিবন্ধকতা ৰেষ্ট্ৰিকশন ইম্পোজ কৰিলে। কিন্তু তাৰ পিছতো আমাৰ যিখিনি পইচা জমা কৰি থোৱা গৈছিল বেংকত সেই পইচাখিনি সুৰক্ষিত হৈ থাকিল। আৰু এই বস্তুটো কোনে চোৱা চিতা কৰে? বিশেষকৈ আৰবিআই এইটো সদায় মনত ৰাখে যাতে ডিপোজিটৰছৰ পইচাখিনি অথলে নাযায়। সো এই পইচাটো আমাৰ সেফ কেনেকৈ হয় থাকে? যে ইয়োৰ ডিপোজিট সেভিংস বা ফিক্স বা কারেন্ট বা রিকারিং ডিপোজিট, এই ডিপোজিটখিনি আর ইনসিওর্ড আপ টু ₹5 লাখ বাই ডিপোজিট ইন্স্যুরেন্স এন্ড ক্রেডিট গ্যারান্টি কর্পোরেশন। এইটো ইনস্টিটিউট মনত ৰাখিব লাগিব। ডিপোজিট ইন্স্যুরেন্স এন্ড ক্রেডিট গ্যারান্টি কর্পোরেশন DICGC, a specialized branch of the RBI but under the jurisdiction of Ministry of Finance, Government of India. RBI স্পেশালাইজড ব্রাঞ্চ এইটো এটা, কিন্তু গভর্নমেন্ট অফ ইন্ডিয়াৰ মিনিষ্ট্রি অফ ফাইনান্সৰ আন্ডাৰত থাকে এইটো। আৰু আপ টু 5 লাখ আমাৰ ডিপোজিট ইনচিয়ৰ্ড হৈ থাকে, কিন্তু বিয়ণ্ড 5 লাখ সাপোজ বেংক ডিফল্ট হৈ গ'ল আৰু আপোনাৰ বেংকত পইচা আছিলে 6 লাখ টকা আছিলে, তো আপ টু 5 লাখ আপুনি পাবই। কিন্তু বিয়ণ্ড দ্যাট যেটো 1 লাখ ৰুপিজ হ'ল সেই 1 লাখ ৰুপিজটো আপুনি নাপাবও পাৰে। কিন্তু নর্মালি কি হয়, ইমান বেয়া সিচুৱেশ্যন যোৱাৰ আগতেই আৰবিআই ইন্টাৰভিন কৰে আৰু আৰবিআই ইন্টাৰভিন কৰি বেংকটো যাতে ডিফল্ট হৈ নাযায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু এতিয়া এইটো মনত ৰাখক যে DICGCৰ কাৰণে আমাৰ ডিপোজিট আপ টু 5 লাখ ৰুপিজ ইনচিয়ৰ্ড হৈ আছে। এনি কাইন্ড অফ ডিপোজিট সেইটো আমি কৰিব নালাগে, সেইটো অটোমেটিক্যালি ইনচিয়ৰ্ড। তো আৰু এটা আমাৰ ডিফিকাল্ট যিটো আমাৰ ষ্টুডেণ্টে আটাইতকৈ টান পায় সেইটো হৈছে গভৰ্ণমেণ্ট চিকিউৰিটিজ, GSEC। এই GSECটো টান পায় আমাৰ ষ্টুডেণ্টবিলাকে। GSECৰ ভিতৰত আমাৰ যিবিলাক বণ্ড আছে, ট্ৰেজাৰী বিল আছে, এইবিলাক GSECৰ আণ্ডাৰত পৰে। এইবিলাকৰ ওপৰত ডিটেইলছত আমি আলোচনা কৰিম। কিন্তু GSECটো কি হৈছে যে GSECটো হৈছে যে গভৰ্ণমেণ্ট নিডছ মানি ফৰ ডিফাৰেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰেল এক্টিভিটিজ, ওয়েলফেয়ার schemes, etc. It has income in terms of taxation, revenue, etc. গভৰ্ণমেণ্টৰ খৰচ বহুত আছে, ইনফ্ৰাষ্ট্ৰাকচাৰেল এক্টিভিটি, ৰাস্তা বনাব লাগে, বিল্ডিং বনাব লাগে, কৰবাত ঘৰ বনাব লাগে, তোমালোকৰ যিবিলাক স্কুলত পঢ়ি আহিছা সেই এডুকেশ্যন ইনষ্টিটিউটবিলাক বনাব লাগে, বিভিন্ন ওয়েলফেয়ার স্কিম বনাব লাগে, ওয়েলফেয়ার স্কিমবিলাকৰ কাৰণে খৰচা হয়। আৰু গভৰ্ণমেণ্টৰ ৰেভিনিউ হৈছে টেক্সেশ্যন বা ডিসইনভেস্টমেন্ট প্রসিড, এইবিলাক হৈছে গভৰ্ণমেণ্টৰ ৰেভিনিউ। আৰু নৰ্মেলি আমাৰ যিখন গভৰ্ণমেণ্ট চৰকাৰ, আমাৰ চৰকাৰখন হৈছে ওয়েলফেয়ার ইজ গভৰ্ণমেণ্ট। আৰু ওয়েলফেয়ার ইজ গভৰ্ণমেণ্টত নৰ্মেলি আমি এক্সপেণ্ডিচাৰটো ৰেভিনিউতকৈ বেছি। আৰু সেইকাৰণে আমি যি কথা কওঁ সেইটো মেক্সিমাম আমি ফিস্কেল ডেফিচিটৰ কথাই কওঁ, আমি ফিস্কেল সাৰপ্লাছৰ কথা নকওঁ। গভৰ্ণমেণ্টৰ সদায় এক্সপেণ্ডিচাৰ বেছি ৰেভিনিউতকৈ, সেইকাৰণে সদায় ফিস্কেল ডেফিচিট বস্তুটো থাকে। ফিস্কেল সাৰপ্লাছ শব্দটো আমি শুনিবলৈ নাপাওঁ, কিন্তু আমাৰ ব্যক্তিগত জীৱনত আমি সদায় ফিস্কেল সাৰপ্লাছত থাকিব বিচাৰোঁ। আমাৰ যিখিনি ইনকাম তাতকৈ আমি খৰচ কম কৰোঁ। কিন্তু ওয়েলফেয়াৰ গভৰ্ণমেণ্ট এখনে বা ডেভেলপিং কাণ্ট্ৰিৰ গভৰ্ণমেণ্টে সদায় ৰেভিনিউতকৈ এক্সপেণ্ডিচাৰ বেছি কৰে। আৰু সেইকাৰণে ফ্ৰিকুৱেণ্টলি শুনা টাৰ্মটো হৈছে ফিস্কেল ডেফিচিট।
আৰু আমাৰ FRBM Act, Fiscal Responsibility and Budget Management Act, এই এক্টখনে কৈছিল যে চৰকাৰৰ ফিস্কেল কণ্ডিশ্যনটো বহুত বেয়া, সেইকাৰণে ফিস্কেল ডেফিচিটটো সদায় 3% অফ GDP ৰাখিবৰ কাৰণে এই FRBM Actে চৰকাৰক এইটো টাৰ্গেট দিছিল যে ফিস্কেল ডেফিচিট যাতে সদায় 3% অফ GDP থাকে। কিন্তু আমাৰ বৰ্তমান ফিস্কেল ডেফিচিট more than 6%, 7% অফ GDP এনেকুৱা হৈ যায়। মানে আৰু কোভিডৰ পিছততো সিচুৱেশ্যন আৰু বেয়া হৈ গৈছে, কাৰণ এক্সপেণ্ডিচাৰটো বহুত বাঢ়ি গৈছে কিন্তু ৰেভিনিউটো কম হৈছে, সেইকাৰণে ফিস্কেল ডেফিচিটটো বহুত বাঢ়ি গৈছে। আৰু এই ফিস্কেল ডেফিচিটটো যদি গভৰ্ণমেণ্টে কম কৰিব লাগে তেতিয়া গভৰ্ণমেণ্টে কি কৰে, মানে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ এক্টিভিটি, ৱেলফেয়াৰ স্কিম, এই স্কিমবিলাক খৰচ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে যদি ৰেভিনিউ সাফিচিয়েণ্টলি কালেকশ্যন নহয় তেতিয়া পইচা ধাৰ কৰে। ক'ৰ পৰা পইচা ধাৰ কৰে? মাৰ্কেটৰ পৰা পইচা ধাৰ কৰে। আৰু মাৰ্কেটৰ পৰা পইচা ধাৰ কৰিলে চৰকাৰে কি ইছ্যু কৰে? জিচেক ইছ্যু কৰে। জিচেক মানে গভৰ্ণমেণ্ট চিকিউৰিটিজ ইছ্যু কৰে। গভৰ্ণমেণ্ট চিকিউৰিটিজটো কেনেকুৱা বস্তু? ইট ইজ লাইক এ পেপাৰ ডকুমেণ্ট which an investor will buy. ইনভেষ্টৰে কিনি ল'ব, মানে ইনভেষ্টৰে টকা দিব চৰকাৰক, টকা দিব, আৰু ইন ৰিটাৰ্ণ গভৰ্ণমেণ্ট উইল গিভ এ ডিভিডেণ্ড টু দ্য ইনভেষ্টৰ। গভৰ্ণমেণ্টে ইনভেষ্টৰক, চাপোজ মই জিচেক কিনিলো, গভৰ্ণমেণ্ট চিকিউৰিটিজ কিনিলো, গভৰ্ণমেণ্ট চিকিউৰিটিজ কিনিলে মই চৰকাৰক চাপোজ 100 টকা দিলো, মই চৰকাৰক 100 টকা দিলো, কিন্তু চৰকাৰে তাৰ বিনিময়ত কি দিব? মোক এখন পেপাৰ ডকুমেণ্ট দিব। চৰকাৰে 100 টকাটো পালে, কিন্তু তাৰ বিনিময়ত মই এখন পেপাৰ ডকুমেণ্ট পাম। আৰু পিছত চাপোজ 3 ইয়াৰ্ছৰ পিছত সেই পেপাৰ ডকুমেণ্টখন ৰিডিম কৰি মই যে 100 টকা দিলো, সেই 100 টকাৰ ওপৰত কিবা এটা ডিভিডেণ্ড পাম, আৰু সেইটো কোৱা হয় বণ্ড ইল্ড। চাপোজ মই 100 টকা দামৰ গভৰ্ণমেণ্ট চিকিউৰিটিজ কিনি মই 3 ইয়াৰ্ছৰ পিছত 110 টকা পালো, আৰু এই 10 টকাটো যে হ'ল, এই 10 টকাটো হৈছে বণ্ড ইল্ড। আমি নিউজত মানে মেক্সিমাম টাইম পাই থাকো যে 3 ইয়াৰ্ছ বণ্ড ইল্ড ইজ হাইয়েষ্ট, মানে 3 ইয়াৰ্ছৰ যিটো বণ্ড আছে সেই বণ্ডৰ ইল্ডটো বহুত বাঢ়ি গ'ল। মানে তাৰ মানে এইটো হৈছে যে গভৰ্ণমেণ্টৰ ক্ৰেডিট ৱৰ্থিনেছটো বেয়া হৈ গৈছে। মানে বণ্ড ইল্ডটো কেতিয়া বাঢ়িব? বণ্ড ইল্ডটো তেতিয়া বাঢ়িব যেতিয়া গভৰ্ণমেণ্টৰ ফিনান্সিয়েল হেল্থটো বেয়া হৈ যায়, তেতিয়া বণ্ড ইল্ডটো বাঢ়িব। আৰু এই যিটো বণ্ড ইল্ড, এই বণ্ড ইল্ডটো ভেৰি কৰে, ডিফাৰেণ্ট ফেক্টৰৰ ওপৰত ভেৰি কৰে, আৰু এই ফেক্টৰবিলাক আমি পিছলৈ আলোচনা কৰিম। কিন্তু যিটো প্ৰাইমাৰী ৰিজন হৈছে বণ্ড ইল্ড হাই হোৱাৰ, যিটো প্ৰাইমাৰী ৰিজন হৈছে, সেই প্ৰাইমাৰী ৰিজনটো হৈছে ক্ৰেডিট ৱৰ্থিনেছ অফ দ্য গভৰ্ণমেণ্ট। মানে চাপোজ গভৰ্ণমেণ্টৰ হাতত 1 লাখ টকা আছে, 1 লাখ ৰুপিজ আছে গভৰ্ণমেণ্টৰ হাতত। চ' তেতিয়া চাপোজ 100 টকাৰ বণ্ডখনৰ ইল্ড 3 ইয়াৰ্ছত ইল্ড চাপোজ 10 ৰুপিজ। চাপোজ গভৰ্ণমেণ্টৰ হাতত পইচা কমি গ'ল, 50,000 টকা গভৰ্ণমেণ্টৰ হাতত পইচা হৈ গ'ল, 50,000 ৰুপিজ গভৰ্ণমেণ্টৰ হাতত পইচা আছে। তেতিয়া কি হ'ব? এই 100 টকাৰ যিটো বণ্ড কিনিছিলো আমি, সেই 100 টকাৰ বণ্ডৰ ইল্ডটো বাঢ়ি যাব। ইল্ডটো বাঢ়ি যাব মানে ইল্ডটো 15 টকা হৈ যাব। ইল্ডটো কিয় বাঢ়িব? কাৰণ গভৰ্ণমেণ্টখন দুখীয়া হৈ গ'ল, আৰু দুখীয়া মানুহক পইচাৰ বেছি প্ৰয়োজন। মানে আগতে চৰকাৰৰ যিটো পইচাৰ প্ৰয়োজন আছিলে, যিটো মানিৰ ডিমাণ্ড আছিলে, সেই ডিমাণ্ডটো এতিয়া চৰকাৰখন দুখীয়া হৈ যোৱাৰ কাৰণে চৰকাৰৰ সেই মানিৰ ডিমাণ্ডটো চৰকাৰৰ বাঢ়ি গ'ল। আৰু মানিৰ ডিমাণ্ডটো যেতিয়া বাঢ়ি যাব, চৰকাৰক পইচা বেছি লাগে, চৰকাৰৰ মানিৰ ডিমাণ্ডটো বাঢ়ি গ'ল, আৰু বাঢ়ি যোৱাৰ লগে লগে বণ্ডত যিটো ডিভিডেণ্ড পাব, সেই ডিভিডেণ্ডটোও বাঢ়ি যাব। কাৰণ দুখীয়া মানুহক কোনে পইচা ধাৰে দিব? চ' মই দুখীয়া মানুহক 100 টকা ধাৰে দি আছো, মানে মোক ডেফিনেটলি ইণ্টাৰেষ্ট ৰেটটো যদি 5% আছিলে, এইবাৰ ৰিস্কটো মোৰ বাঢ়ি গ'ল না, গতিকে এইবাৰ মই ইণ্টাৰেষ্ট ৰেটটো বেছিকে ল'ম, 6% ল'ম, কাৰণ মোৰ ৰিস্ক বেছি। চ' ৰিস্ক বেছি হৈ গ'লে আমাক ডিভিডেণ্ডটো বেছি লাগিব। গতিকে চৰকাৰখন যেতিয়া গৰীব হৈ যায়, যেতিয়া দুখীয়া হৈ যায়, তেতিয়া বণ্ড ইল্ডটোও বাঢ়ি যায়। আৰু চৰকাৰখন দুখীয়া মানে চৰকাৰৰ
ক্ৰেডিট ৱৰ্থিনেছ, গভৰ্ণমেণ্টৰ ক্ৰেডিট ৱৰ্থিনেছটো ভাল হ'ব লাগে। আৰু এই গভৰ্ণমেণ্টৰ ক্ৰেডিট ৱৰ্থিনেছটো কোনে কয় যে এই চৰকাৰখন ক্ৰেডিট ৱৰ্থি হয় নে নহয়, এইটো কোনে কয়? বিভিন্ন ৰেটিং এজেঞ্চি বিলাকে। এই ৰেটিং এজেঞ্চি বিলাক কোনবিলাক? গ্লোবেল ৰেটিং এজেঞ্চি, ফিচ, S&P, মুৰিজ ইনভেষ্টাৰ চাৰ্ভিচেছ, এইবিলাক হৈছে গ্লোবেল ৰেটিং এজেঞ্চি। আৰু এইবিলাকে প্ৰত্যেকখন দেশক একোটা ৰেটিং দিয়ে, আৰু এই ৰেটিংটোক কোৱা হয় সভৰেন ৰেটিং। আৰু এই সভৰেন ৰেটিংটো যিমানেই বেছি ভাল, সভৰেন ৰেটিংটো যিমানে ওপৰত হ'ব, সিমানে সেই চৰকাৰখনৰ বা সেই গভৰ্ণমেণ্টখনৰ ক্ৰেডিট ৱৰ্থিনেছটো বেছি। তেতিয়া বণ্ড ইল্ডটোও কম হ'ব, প্লাছ চৰকাৰে বেলেগ ইণ্টাৰনেশ্যনেল এজেঞ্চিৰ পৰা যেতিয়া পইচা ধাৰ কৰিব, পইচা ধাৰ কৰিলেও ইণ্টাৰেষ্ট ৰেটটো কম হ'ব, কাৰণ গভৰ্ণমেণ্টৰ ক্ৰেডিট ৱৰ্থিনেছটো বেছি। কিন্তু কি হয়, এই যিবিলাক ৱেষ্টাৰ্ণ এজেঞ্চি আছে, ফিচ, S&P, মুৰিজ, এইবিলাক হৈছে মেইনলি US কোম্পানী, US-ৰ কোম্পানী। আৰু এই US-ৰ কোম্পানীবিলাক নৰ্মেলি বায়াস টুৱাৰ্ড ডেভেলপিং কাণ্ট্ৰিজ, মানে আমাৰ ইণ্ডিয়া, চাইনা, এই ডেভেলপিং কাণ্ট্ৰিবিলাকক বেড ৰেটিং দি থৈ দিয়ে। ক'ৰবাত দিব B মাইনাছ বা B প্লাছ, এনেকুৱা ৰেটিংবিলাক দি থাকে। আমাক A এই ৰেটিংটো নিদিয়ে, এনেকুৱা ভাল ৰেটিং আমাক নিদিয়ে। চ' তাৰ ফলত কি হৈছে, আমাৰ লোনৰ ইণ্টাৰেষ্ট ৰেটটো বাঢ়ি যায়। মানে এই এজেঞ্চিবিলাকে ক'ব বিচাৰে যে ইণ্ডিয়া, চাইনা, ইণ্ডোনেছিয়া, ব্ৰাজিল, এই কাণ্ট্ৰিবিলাক লেছ ক্ৰেডিট ৱৰ্ডি। আৰু সেইকাৰণে বৰ্তমান আমাৰ চৰকাৰে বা আমাৰ ইণ্ডিয়ান মানুহে বেছিকৈ আমাৰ যিবিলাক হোম গ্ৰোন ৰেটিং এজেঞ্চি আছে, হোম গ্ৰোন ৰেটিং এজেঞ্চি, আমাৰ দেশীয় ৰেটিং এজেঞ্চি, এইবিলাক কি ICRA, ক্ৰাইজিল, এইবিলাক প্ৰাইভেট কোম্পানী। ইণ্ডিয়ান ক্ৰেডিট ৰেটিং এজেঞ্চি, এইটো গভৰ্ণমেণ্ট এজেঞ্চি নহয়, প্ৰাইভেট এজেঞ্চি। এই কুৱেশ্যনটো আহিছিলে এইবাৰ UPSC 2021-ৰ প্ৰিলিমছত কুৱেশ্যনটো আহিছিলে, ICRA কুৱেশ্যন এটা। চ' ICRA, ক্ৰাইজিল, এইবিলাক প্ৰাইভেট এজেঞ্চি, বাট দিয়াৰ ৰেটিংছ আৰ নট ইউনিভাৰ্চেলি একচেপ্টেড। এই এজেঞ্চিবিলাকৰ ৰেটিংছটো ইউনিভাৰ্চেলি একচেপ্টেড নহয়, জাষ্ট ফিচ, S&P, মুৰিজ, এইবিলাকৰ ৰেটিং ইউনিভাৰ্চেলি একচেপ্টেড। চ' আমি কেনেকৈ এই ৰেটিং, আমাৰ দেশীয় ৰেটিং এজেঞ্চিবিলাকৰ ৰেটিংটো মানে ভালকে একচেপ্ট কৰিব পাৰোঁ, বা এই গ্লোবেল এজেঞ্চিবিলাকৰ বায়াসনেছৰ পৰা কেনেকৈ হাত সাৰিব পাৰোঁ, তাৰ হাতত আমাৰ কিবা অপশ্যন আছেনে নাই? এই কুৱেশ্যনটো মই ষ্টুডেণ্টখিনিৰ কাৰণে এৰি দিলোঁ, আৰু তেওঁলোকে কমেণ্ট বক্সত ইয়াৰ আনচাৰ লিখিলে হ'ল। চ' আজিলৈকে আমি যিখিনি শিকিলোঁ এতিয়ালৈকে, এইখিনি অলপ ইজি বস্তু শিকিলোঁ। এতিয়া অলপ এটা ইম্পৰ্টেণ্ট কনচেপ্টৰ ওপৰত আলোচনা কৰোঁ। এইটো হৈছে হোৱাট ইজ মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি, MSF। ইটছ মিনিং ইজ অলমষ্ট চেম এজ ৰেপো ৰেট। ৰেপো ৰেটটো কি আছিলে? ৰেপো ৰেটটো আছিলে যে কমাৰ্চিয়েল বেংকবিলাকে RBIৰ পৰা যিটো ৰেটত পইচা ধাৰে লয়, মানে কমাৰ্চিয়েল বেংকবিলাকে পইচা ধাৰে লয়, তাৰ পৰা RBIৰ পৰা যিটো ইণ্টাৰেষ্ট ৰেটত লয় সেইটোক কোৱা হয় ৰেপো ৰেট। আৰু RBI কমাৰ্চিয়েল বেংকৰ পৰা যিটো ৰেটত পইচা ধাৰে লয় সেইটোক কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট। আৰু যিহেতু RBIক পইচাৰ প্ৰয়োজনে নাই, ষ্টিল RBI কমাৰ্চিয়েল বেংকৰ পৰা পইচা ধাৰে লৈ আছে, তাৰ মানে হৈছে ৰিভাৰ্ছ ৰেপো ইজ অলৱেজ লেছ দেন ৰেপো ৰেট। এই কথাটো আমি আগৰ ভিডিঅ' লেকচাৰ এটাত আলোচনা কৰিছোঁ। চ' ৰেপো ৰেটটো কি যে RBI lends money to at repo rate to commercial bank. কমাৰ্চিয়েল বেংকবিলাকে ৰেপো ৰেটত RBIৰ পৰা পইচা ধাৰে লয়, হয়নে? তো MSFটো হৈছে ইকুইভেলেণ্ট টু ৰেপো ৰেট, ৰেপো ৰেটৰ ইকুইভেলেণ্ট। কিন্তু ডিফাৰেন্সটো কি হৈছে যে MSFতো বেংকবিলাকে, কমাৰ্চিয়েল বেংকবিলাকে RBIৰ পৰা পইচা ধাৰে ল'ব, কিন্তু অন ইমাৰ্জেঞ্চি অনলি, অকল ইমাৰ্জেঞ্চিত ধাৰে ল'ব। মানে নৰ্মেল কোৰ্চ অফ একশ্যনত ধাৰে নলয়, কিন্তু ইমাৰ্জেঞ্চি যদি পইচাৰ নাটনি হয় তেতিয়া MSFত বেংকবিলাকে RBIৰ পৰা পইচা ধাৰে ল'ব পাৰে। চ'
সো ইমার্জেন্সিত লব মানে কি লোন টেকিং এট ডিস্ট্রেস মানে প্রবলেমত পৰিছে তেতিয়া পইচা ধাৰে লৈছে আৰু সেইকাৰণে এইটো কি হয় ডিস্ট্রেস লোন আৰু ডিস্ট্রেস লোন হোৱাৰ কাৰণে ইন্টারেস্ট ৰেট উইল বি হাই গতিকে এমএসএফ ৰেটটো এমএসএফৰ যিটো ৰেট মাৰ্জিনাল ষ্টেণ্ডিং ফেচিলিটি ৰেট ইজ অলৱেজ হায়াৰ দেন ৰেপো ৰেট কাৰণ এইটো হৈছে ডিস্ট্রেসত অসুবিধাত পৰি লোৱা লোন গতিকে এমএসএফ ৰেট ইজ অলৱেজ হায়াৰ দেন ৰেপো ৰেট আৰু ৰেপো ৰেট ইজ অলৱেজ হায়াৰ দেন ৰিভাৰ্স ৰেপো ৰেট সো আৰু যিটো এই এমএসএফত যিটো ইমাৰ্জেন্সিত পইচা ধাৰে ল'ব সেই যেতিয়া আৰবিআই পইচা বেংকটোক ধাৰে দিব ইমাৰ্জেন্সিত তেতিয়া কিন্তু আৰবিআই বেংকৰ জিচেক কিমান আছে মানে বেংকৰ জিচেক হোল্ডিং কিমান আছে সেইটো চাব আৰু জিচেক মানে বেংক বিলাকে এজ পাৰ এছএলআৰটো আমি আগতে দেখিছিলো এছএলআৰ মানে স্ট্যাটুটৰি লিকুইডিটি ৰেচিঅ স্ট্যাটুটৰি লিকুইডিটি ৰেচিঅত বেংক বিলাকে নিজৰ লগত টোটেল ডিপোজিটৰ 1% নিজৰ লগত ৰাখে কিহৰ টাৰ্মছত ৰাখে সেইটো ৰাখে গভৰ্ণমেণ্ট সিকিউৰিটিজ নহলে গোল্ড ৰিজাৰ্ভ নহলে কেশ বেংক বিলাকে নিজৰ লগত ৰাখে এছএলআৰত আৰু সিআৰআৰত কেশ ৰিজাৰ্ভ ৰেচিঅ আমি আগতে পঢ়িছিলো যে কেশ ৰিজাৰ্ভ ৰেচিঅত বেংক বিলাকে টোটেল ডিপোজিটৰ 1% কেশ আৰবিআইৰ লগত ৰাখে সিআৰআৰত সেইটো আৰবিআইৰ লগত ৰাখে আৰু এছএলআৰত সেইটো নিজৰ লগত ৰাখে আৰু এই এছএলআৰৰ জিচেক পজিশন চাই এছএলআৰ কি ৰূপত ৰাখিব পাৰে গোল্ড ৰিজাৰ্ভ জিচেক অৰ কেশ সো জিচেক পজিশন চাই আৰবিআই বেংকটোৰ এমএসএফ মানে এমএসএফত কিমান টকা ধাৰে দিব সেইটো ডিসাইড কৰে সো এইখিনি বস্তু এতিয়ালৈকে আমি গম পালো সো এতিয়ালৈকে আমি কি জানিলো ৰেপো জানিলো ৰিভাৰ্স ৰেপো গম পালো সিআৰআৰ কেশ ৰিজাৰ্ভ ৰেচিঅ মানে বেংকে টোটেল ডিপোজিটৰ 1% কেশ সাপোজ 4% কেশ আৰবিআইৰ লগত ৰাখিব আৰু এইটো পইচাত কোনো ধৰণৰ ইন্টাৰেষ্ট বেংকে নাপায় এইটো হৈছে বেংকটো ডিফল্ট হলে সিকিউৰিটি ডিপোজিট টাইপ আৰবিআইৰ লগত সিকিউৰিটি ডিপোজিট এছএলআৰটো হৈছে স্ট্যাটুটৰি লিকুইডিটি ৰেচিঅ যাতে এছএলআৰৰ ওপৰত বেছ কৰি বেংকটোৱে লোন দিব পাৰে মানে কাস্টমাৰক লোন দিব পাৰে মানে এইটো কেনেকুৱা এইটো সিবিল স্কোৰ টাইপ যে বেংকটোৰ এছএলআৰ ভাল মানে বেংকটোই বেছি লোন দিব পাৰিব আৰু এইটো কি টাৰ্মছত ৰাখে এইটো এছএলআৰটো বেংকে নিজৰ লগত ৰাখে কেশ নহলে গোল্ড ৰিজাৰ্ভ আৰু নহলে জিচেক গভৰ্ণমেণ্ট সিকিউৰিটিজ জিচেকৰ টাৰ্মছত ৰাখে নহলে এমএসএফটো আমি গম পালো যে ইমাৰ্জেন্সিত বেংক বিলাকে আৰবিআইৰ পৰা পইচা ধাৰে লয় ইট ইজ লাইক ৰেপো ৰেট বাট মোৰ দেন ৰেপো ৰেট কাৰণ ইমাৰ্জেন্সিত ডিস্ট্রেস লোন সো এইটো আমি বুজি পালো all these are used to control money supply মানে আমি আগতে পঢ়িছিলো মানি সাপ্লাই মানে কি লিকুইডিটি যে আৰু আমি এটা স্টেটমেন্ট পঢ়িছিলো যে মানি ইজ দা মোস্ট লিকুইড এসেট ইন দা ওয়ার্ল্ড আৰু আমি এটা এক্সাম্পল দিছিলো যে আমাৰ ওল্ড মোবাইল ফোন হ্যাজ মোর লিকুইডিটি দেন আওয়ার ওল্ড ওনিডা টিভি কাৰণটো কি আছিল যে আমাৰ যেটো ওল্ড মোবাইল ফোন সেই ওল্ড মোবাইল ফোনটো আমি ফ্লিপকাৰ্টত এক্সচেঞ্জ কৰি বেলেগ এটা মোবাইল ফোন কিনিব পাৰো কিন্তু ওনিডা টিভিটো আমি বিকিবৰ কাৰণে কাস্টমাৰ বিচাৰি ফুলিব লাগিব সো লিকুইড এসেটটো আমি সোনকালে বেচা কিনা কৰিব পাৰো তো এই যিকেইটা টুল পালো এইবিলাকক টুল বুলি কোৱা হয় মানিটাৰী পলিচি টুল এই টুলস বিলাক আৰবিআই ইকোনমিক মানি সাপ্লাই মানে লিকুইডিটি কন্ট্রোল করার কারণে ইউজ করে আর তার ইন রিটার্ন কি হয় ইন রিটার্ন ইনফ্লেশন কন্ট্রোল হয় ইকোনমিক মানি সাপ্লাই বাড়িলে ইনফ্লেশন বাড়িব মানি সাপ্লাই কমিলে ইনফ্লেশন কমিব সো এই টার্ম বিলাকে দি আরবিআই ইকোনমিক মানি সাপ্লাই কন্ট্রোল করে আর ইন রিটার্ন ইকোনমিক ইনফ্লেশন কন্ট্রোল হয় আর সেই কারণে এই যিবিলাক রেট আছে রেপো রিভার্স রেপো সিআরআর এসএলআর আর এমএসএফ এই রেট কিটা কোয়া হয় লিকুইডিটি অ্যাডজাস্টমেন্ট ফেসিলিটি এলএএফ এটা মনত রাখিলে হল
যে লিকুইডিটি এডজাষ্টমেন্ট ফেসিলিটি কোন কেইটা ৰেপো ৰিভাৰ্স ৰেপো CRR FLR এণ্ড MSF সো আজিলৈ এইখিনিয়ে থ্যাংক ইউ এণ্ড ভালকে পঢ়ি থাকিলে হ'ল বেষ্ট উইচেছ